অহা 19-21 ছেপ্টেম্বৰত ছিংগাপুৰৰ ছানটেক চিটিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ৪ৰ্থ সংস্কৰণ আয়োজন কৰা হৈছে। আমি বেংককত কৰিছিলোঁ 2019-22 ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বেংককত গৈ ক'লে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ভাৰতৰ এটা অনুষ্ঠান, দক্ষিণ পূব এছিয়াৰ সংযোগ কৰাৰ এটা প্ৰয়াস বুলি তেখেতে কৈছিলে। সো এইটো হৈছে মহত্ব। অনুষ্ঠানটো ইমান ডাঙৰ স্কেলত গ'ল আৰু যোৱাবাৰ বেংকক যাওঁতে বিভিন্ন চিফ মিনিষ্টাৰ আমাৰ লগত গৈছিলে আৰু আমি বেংককৰ ফ্লাইট আৰম্ভ হ'ল গুৱাহাটী বেংকক আৰু বহুখিনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্টখিনি ইম্পেক্ট হ'ল। আৰু এইবাৰ আমি ছিংগাপুৰ, এতিয়া ছিংগাপুৰ আজি প্ৰাইম মিনিষ্টাৰ ভাৰতত আছে, ছিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰ অতি ভাৰতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দেশ। ছিংগাপুৰে চব বস্তু বাহিৰৰ পৰা কিনে আৰু ছিংগাপুৰে ভাৰতত বহুত বিনিয়োগ কৰে। ছিংগাপুৰৰ মহত্ব এই কাৰণে তেওঁলোকে এটা ইনভেষ্টমেণ্ট কাণ্ট্ৰি আৰু তেওঁলোকে বাইং কাণ্ট্ৰি। তেওঁলোকে কি কিনে? আদা কিনে, নহৰু কিনে, তেওঁলোকে আমাৰ কঁঠাল কিনে। চ' আমি ভাবিলোঁ যে এইবাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলটো ফ'কাছটো আমি কৃষিজাত সামগ্ৰীৰ মেইন ফ'কাছ কৰিছোঁ। আপোনালোকে জানি সুখী হ'ব, অৰুণাচলৰ পৰা বৃহৎ দল গৈছে। তেওঁলোকৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু, সোণা মিণ্ডে উপ মুখ্যমন্ত্ৰীকে 10জনকৈ মন্ত্ৰী, গোটেই উদ্যোগীৰ বৃহৎ দল গৈছে। তেওঁলোকে নিজৰ খাদ্য কৃষিজাত সামগ্ৰীৰ বৃহৎ প্ৰদৰ্শন কৰিব। মেঘালয়ৰ পৰা মুখ্যমন্ত্ৰী কনৰাড চাংমাকে লগতে কেইবাগৰাকী মন্ত্ৰীকে ধৰি চিফ ছেক্ৰেটাৰী, এডিশ্যন চিফ ছেক্ৰেটাৰী, বৃহৎ এটা উদ্যোগীৰ দল গৈছে, টুৰ অপাৰেটৰ দল গৈছে, মিউজিকেল টীম গৈছে। চ' আমাৰ উদ্দেশ্যটো হৈছে অসমৰ পৰা এটা এগ্ৰিকালচাৰ দল যাব, মিজোৰামৰ পৰা এটা বৃহৎ এগ্ৰিকালচাৰ প্ৰদৰ্শন হ'ব, বাকী ত্ৰিপুৰাৰ পৰা এটা ডাঙৰ প্ৰদৰ্শন হ'ব। চ' মূলতঃ কৃষিজাত সামগ্ৰী এটা প্ৰদৰ্শন হ'ব। জিঞ্জাৰ, আমাৰ কাৰ্বি আংলঙত জিঞ্জাৰ নিয়াৰ প্ৰয়াস এটা কৰা হৈছে। নেমু হ'ব, কঁঠাল হ'ব, এই ধৰণৰ বস্তু, বা ৱাইনছ লৈছে মেঘালয়ৰ পৰা, অৰুণাচলৰ পৰা, লাকাডং টাৰ্মাৰিক গৈছে মেঘালয়ৰ পৰা। এটা হৈছে কৃষিজাত সামগ্ৰী, এটা হৈছে চাহৰ। আমাৰ দিতিমণিহঁত আছে উলাহ চাহ বা চিভিয়া চাহৰ ছিংগাপুৰত সকলোখিনি চাহ ডিলমা চাহ, তাত অসম চাহ দেখাই পোৱা নাযায়। ছিংগাপুৰত 2.5 লাখ হোটেল ৰুমছ আছে। তাৰ জনসংখ্যা ইম্পৰ্টেণ্ট নহয়, তাত ফ্ল'টিং টুৰিষ্ট পাৰ কোটি কোটি মানুহ তাত থাকে আৰু কোটি কোটি মানুহে চাহ খায় ডিলমা চাহ। আমি বিচাৰিছোঁ অসম চাহ তাত যাওঁ। আমি তাত চাহৰ ফ্ৰী চেম্পলিং কৰিবলৈ গৈ আছোঁ। আমাৰ ফেষ্টিভেলটো 19 তাৰিখে ইনাগুৰেল ছেশ্যন হ'ব। তাত ছিংগাপুৰৰ হয়তো ছিনিয়ৰ কোনোবা ডেপুটি প্ৰাইম মিনিষ্টাৰ বা কোনোবা অহা কথা আছে। আমাৰ চিফ মিনিষ্টাৰসকল যাব, আমাৰ লিডাৰসকল যাব। তাতে বিজনেছ মিট পাতিছোঁ, ইনভেষ্টৰ মিট হোৱা হৈছে। তাৰ লগতে 2 দিন এক্সিবিশ্যন হ'ব 20 আৰু 21 ছেপ্টেম্বৰ। তাতে চাহৰ চেম্পলিং হ'ব, তাতে খাদ্যৰ এটা ডাঙৰ প্ৰদৰ্শন হ'ব। 150জনীয়া এটা কালচাৰেল ট্ৰুপ যাব, বিহু, সত্ৰীয়া, আমাৰ বিভিন্ন নৃত্য প্ৰদৰ্শন হ'ব। জুবিন গাৰ্গ যাব। আমাৰ এটা বৃহৎ এটা ফেশ্বন শ্ব' হ'ব, 8গৰাকী ডিজাইনাৰে, আৰু তাত চাবলৈ মতা হৈছে বিভিন্ন ৰাষ্ট্ৰদূতসকল আৰু তাৰ লগতে ছিংগাপুৰত থকা CEOসকলক মতা হৈছে। আমাৰ মল কিছুমান আছে, তাতে কিছুমান মুস্তাফা নামৰ এটা আছে, লিটল ইণ্ডিয়া, তেওঁলোকক মতা হৈছে। মল অনাৰবোৰৰ লগত আমাৰ কাপোৰ কেনেকৈ বিকিব পাৰি, আমাৰ খাদ্য সামগ্ৰী কেনেকৈ বিকিব পাৰি, তাৰ কাৰণে কিছুমান B2B মিট হ'ব, টুৰিজিমৰ ওপৰত হ'ব, ট্ৰেডৰ ওপৰত হ'ব। আৰু আমাৰ লগত আমি কিছুমান উদ্যমী লৈ গৈছোঁ। মৃগাংক হাজৰিকা নৰ্থ ইষ্ট আমাৰ যিটো ৰেষ্টুৰেণ্ট হোটেল এছ'চিয়েশ্যনৰ ফালৰ পৰা যাব। আমাৰ ডেভিড গগৈ, তেখেতে জিৰাণ ব্ৰিক্স ষ্টাৰ্টআপ এণ্টাৰপ্ৰাইজ, তেওঁ যাব। ঋষি ৰাজৰ তেওঁলোকৰ চাফৰ এজি যাব। আমাৰ উলাহটি যাব। অসমৰ বহুকেইজন উদ্যমী যাব। উত্তৰ পূৰ্বৰ কেইবাজনো উদ্যমী যাব। আমাৰ অগৰৰ প্ৰদৰ্শন কৰাব, জেহেৰুলহঁত যাব। আমাৰ অগৰৰ তাত বিৰাট এটা আমি পাৰফিউমৰ ডিমাণ্ড দেখা গৈছে। চ' 3 দিনীয়া অনুষ্ঠানটোত মূলতঃ আমাৰ উদ্দেশ্য হৈছে কৃষিজাত সামগ্ৰী বা টুৰিজিম আৰু আটাইকে হস্তশিল্প। 10গৰাকী ডিজাইনাৰ যাব। আমাৰ এৱাৰ্ড উইনিং আমাৰ হস্তশিল্প তাতে প্ৰদৰ্শন হ'ব। চ' আমাৰ মূলতঃ উদ্যমী মূলতঃ প্ৰদৰ্শন হ'ব, কালচাৰ এটা বৃহৎ প্ৰদৰ্শন হ'ব। আৰু এই অনুষ্ঠানটো 3 দিন জুৰি হ'ব। আৰু ছিংগাপুৰত ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান, যিটো প্ৰেজেণ্টেশ্যন কৰিছে ভাৰত চৰকাৰৰ হাই কমিশ্যনে বস্তুটো প্ৰেজেণ্ট কৰিছে। আৰু আমাৰ 10 MMS আমি যিটো নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীত কৰোঁ, আমাৰ নেতৃত্বতে অনুষ্ঠানটো হৈছে। বাকী ৰাজ্য মূলতঃ মেঘালয়, অৰুণাচলৰ মূলতঃ ফ'কাছ ষ্টেট হিচাপে সহায় কৰিছে। বাকী ত্ৰিপুৰাই সহায় কৰিছে। ত্ৰিপুৰা মহাৰাজা যাব প্ৰদ্যুৎ দেৱবৰ্মা। ছিকিমৰ পৰা যাব কালচাৰ মিনিষ্টাৰ। মানে ভাল লাগিছে, 8খন ৰাজ্যৰ এটা প্ৰেজেণ্টেশ্যন হ'ব। নাগালেণ্ডৰ পৰা উদ্যোগী যাব, মিজোৰামৰ পৰা উদ্যোগী যাব। গোটেই এটা বৃহৎ দল হ'ব, যিটো জুবিনে মোক কালি কৈ আছিলে যে গোটেই 7 ভনীৰ কনচেপ্টটো, 8টা কনচেপ্টটো লিডাৰশ্বিপ লেভেলত এইটো যাব। আৰু একত্ৰিত হ'ব। উদ্দেশ্য এইটোৱেই যে এক্ট ইষ্ট পলিচি কৈ থাকে, বহুতখিনি ছেমিনাৰ হৈ থাকে। অসমতে গুৱাহাটীতে খুব ছেমিনাৰ হৈ থাকে, কিন্তু আমি ছেমিনাৰ কৰা আমি গ্ৰাউণ্ডত গৈছোঁ। গ্ৰাউণ্ড জিৰ'ত বস্তু কঁঠাল নেমু লৈ গৈছোঁ, আমাৰ সংস্কৃতি বিহু লৈ গৈছোঁ, আমাৰ জুবিন গাৰ্গক লৈ গৈছোঁ, আমাৰ হস্তশিল্পক লৈ গৈছোঁ, আমাৰ চাহ লৈ গৈছোঁ। সেইটোৱে হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠানটো আমাৰ অসমীয়া ল'ৰাকেইজনমানৰ নেতৃত্বত হৈছে। চ' আপোনালোকৰ জৰিয়তে সকলোকে অনুষ্ঠানটো আমি লাইভ ষ্ট্ৰিমিং আমাৰ চেনেলবোৰত দেখিবলৈ পাব, আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল প্লেটফৰ্মত দেখিবলৈ পাব। সকলোকে চাবলৈ, আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ।
গোটেই প্ৰজেক্টটো এৰা 400 লাখতকৈ বেছিয়ে হ'ব আমাৰ বাজেটটো হাই কমিশ্যনে আমাৰ ভেনু চেনু কিছুমান দিছে তেওঁলোকে ইনাগল সেশনটো ইণ্ডিয়ান হাই কমিশ্যনে কৈছে বা এইখিনি আমি আয়োজন কৰিছোঁ ছাপৰ্টখিনি আমি মূলতঃ অৰুণাচল মেঘালয় ত্ৰিপুৰা সেইবোৰৰ পৰা মূলতঃ ছাপৰ্টটো আহিছে DC হেণ্ডিক্ৰাফ্টৰ পৰা তেওঁলোকে ছাপৰ্ট অলপ কৰিছে এতিয়া শ্বৰ্টফল হৈ আছে ইমান বৃহৎ প্ৰকল্প টকাৰ যথেষ্ট নাটনি হৈছে এতিয়া আমি এতিয়াও চেষ্টা কৰিছোঁ ছিংগাপুৰৰ কিছুমান লোকেল বেংক চেংকৰ পৰা অলপ ছাপৰ্ট বিচাৰি যেনে আমাৰ জেপৰ পৰা নোযোৱাকৈ অনুষ্ঠানটো কৰা এটা প্ৰয়াস কৰি আছোঁ গেলাই এই যে আমাক ৰাস্তাত গৈ পেলাই যে পেলাই দিয়ে যে গুটখাটো তাতো গৈ আমাৰ ইণ্ডিয়ান সেইকেইটা মানুহে গৈ পেলাই ডাষ্টবিন বিচাৰি পেলাই গ'ল চ' সেইটোৱে যে ছিংগাপুৰৰ বাহাদুৰি ইমানে ভাল এটা তেওঁলোকে ছিষ্টেম কৰিছে কিন্তু তাত বজাৰ চজাৰ কেছটো কিন্তু লং টাৰ্ম পাৰ্চেজ আমি এনেকুৱা নহয় যে তাত মানে অন দ্য স্পট চেল কৰিব গৈছোঁ কাৰণ কাষ্টম ক্লিয়াৰেঞ্চ লাগে কিবা লাগে চেল পাইছোঁ যে চ' মেঘালয় GI প্ৰডাক্ট লৈ গৈছে তেওঁলোকে প্ৰাইম মেঘালয় নামৰ এটা বস্তু কৰিছে তেওঁলোকৰ ৱাইনছ আছে তেওঁলোকৰ কছমেটিক প্ৰডাক্ট আছে মেঘালয় এটা ডাঙৰ ৰিভলিউশ্যন হৈ আছে মেঘালয় আৰু ৰিভলিউশ্যনৰ নেতৃত্ব কৰিছে লোকেল মানুহখিনি মানে নেতৃত্বত মই আকৌ কৈছোঁ এই নেতৃত্বত লোকেল মানুহ এই চেৰি ব্লছম কৰিছে আমাৰ এজন বন্ধু আছে JMC তাক আগুৱাই দিছে গভৰ্ণমেণ্টে ছাপৰ্ট দিছে মানে সকলোখিনি থলুৱা খাচী জয়ন্তীয়া ব্যক্তিয়ে আগুৱাই লৈ গভৰ্ণমেণ্টে ছাপৰ্ট দিয়ে আমাৰ অসমে এই ক্ষেত্ৰত বহুত শিকিবলগীয়া আছে মই এটাই দেখিছোঁ প্ৰাইম মেঘালয় চব খাচী মানুহ বা জয়ন্তীয়া মানুহ গাঁৱৰ তাহাঁতক কি দিছে ছিংগাপুৰত লৈ গৈছে জাপানত মাৰ্কেটিং লিংকেজ দিয়ে ফাণ্ডিং কৰি দিয়ে মেঘালয় সাংঘাতিক এটা থলুৱা অৰ্থনীতি কাম কৰিছে ছিংগাপুৰৰ পৰা মই লাইভ দেখুৱাম আপোনালোকক যে ডিফাৰেণ্ট কি লেভেল অফ কমিটমেণ্ট মানে তেওঁলোকে কৰিছে মানে ধুনীয়া প্ৰডাক্ট বনাইছে ডিজাইন কৰি পেলাই প্ৰডাক্ট পেকেজিং কৰিছে কিন্তু অনলি থলুৱা মানুহক ফ'কাছ কৰিছে ডেট দ্য ৱে এটা থলুৱা অৰ্থনীতি সৃষ্টি কৰিছে মেঘালয় যিটো আমি খুব ভাল পাইছোঁ মিজোৰামৰ এটা বৃহৎ এগ্ৰিকালচাৰ তেওঁলোকে ফ'কাছ কৰিছে স্পাইচেছ মিজোৰামত যিবোৰ স্পাইচেছ আপুনি জানে লাকাডাম কি কয় কাৰ্ডামামটো খুব হৈছে মিজোৰামত আদা মিজোৰামত হালধি বহুত হৈছে চ' মিজোৰাম তেনেকৈ কৈছে অসমৰ ফালৰ পৰা এগ্ৰি হৰ্টিকালচাৰ এটা এক্সিবিশ্যন হ'ব মষ্টলি আমাৰ আদা নেমুটো নিয়াৰ চেষ্টা কৰিছোঁ কঁঠালটো নিয়াৰ চেষ্টা কৰিছোঁ মানে আমি কৈছোঁ অনুৰোধ কৰিছোঁ অসম চৰকাৰ কঁঠাল ছিংগাপুৰৰ বজাৰত কঁঠালৰ সাংঘাতিক ডিমাণ্ড পাইনএপলটোৰ দাম মানে চুবই নোৱাৰি যে পাইনএপলৰ দাম কিমান পাইনএপলৰ দাম বোলে কিমান মোক এটা দেখুৱালে 500 টকা পাইনএপলৰ দাম আমাৰ ইয়াত যিটো 60 টকা এইটো 500 টকা চ' ট্ৰেন্সপৰ্টেশ্যন কৰিলে কিমান খৰচ হ'ব 100 টকা খৰচ হ'ব 200 টকা খৰচ হ'ব ষ্টিল ইউ হেভ গট ছাচ এ হিউজ মানে হেৰি চ' গতিকে মানে মই ডিফাৰেঞ্চটো কৈছোঁ তাত কৃষিজাত সামগ্ৰীৰ এটা বৃহৎ ডিমাণ্ড হৈছে আৰু ডিমাণ্ড হোৱাৰ কাৰণে ষ্টেটসকলে এইটো কৰাটো বিচাৰিছে কৃষিজাত সামগ্ৰী এটা বৃহৎ প্ৰদৰ্শন কৰাটো বিচাৰিছে ইটছ কল্ড সানটেক কনভেনশ্যন এণ্ড এক্সিবিশ্যন চেণ্টাৰ ইয়াতে আমাৰ মানে মেইন অনুষ্ঠান 3টা অনুষ্ঠান আৰম্ভ হ'ব আৰু মূলতঃ ইণ্ডিয়ান হাই কমিশ্যনে এটা ভেনু তেওঁলোকে দিছে এটা আমি লৈছোঁ আৰু ইয়াত মোক সিন্ধিয়া চাহাব যোৱা কথা আছে চিফ মিনিষ্টাৰ কনৰাড শৰ্মা লগত পল লিংডো গৈছে তেওঁৰ লগত মেঘালয় চিফ ছেক্ৰেটাৰী এডিশ্যনেল চিফ ছেক্ৰেটাৰী তেওঁলোকৰ প্ৰায় 4জনমান এণ্টাৰপ্ৰিনিয়ৰ এটা 3টা মিউজিকেল বেণ্ড গৈছে মেঘালয়ৰ পৰা আৰু এটা ফেশ্বন টিম গৈছে 3জন ডিজাইনাৰ 3জন টুৰ অপাৰেটৰ চ' মেঘালয় কিবা এটা কৰিলে ধামাকা ধৰি কৰে মানে তাহাঁতে কিবা এটা মেঘালয় যিটো মই দেখিছোঁ কৰিলে পূৰা কৰে মেঘালয় ইজ গোয়িং টু বেংকক ছিংগাপুৰ উইথ এ হিউজ টিম কনৰাড শৰ্মা নিজে যাব আৰু লগত এটা বৃহৎ দল কাৰণ তেওঁলোকে কি বিচাৰিছে তেওঁলোকে বিচাৰিছে লাকাডাং টাৰ্মাৰিক ছিংগাপুৰ বিকিব কৈছে তেওঁলোকে প্ৰাইম মেঘালয় বিকিব কৈছে তেওঁলোকৰ মিউজিকেল এক্সচেঞ্জ কৰিব বিচাৰিছে টুৰিজিম প্ৰসাৰ কৰিব বিচাৰে মেঘালয় অৰুণাচলৰ পেমা খাণ্ডু চৌনামিন 10জন মিনিষ্টাৰ অৰুণাচলত যাব অৰুণাচলৰ 20জন এণ্টাৰপ্ৰিনিয়ৰ বৃহৎ দল অৰুণাচলৰ দল গৈছে মোৰ এইটো ভাল লাগিছে যে চুবুৰীয়া ৰাজ্যসমূহে ইমান বৃহৎ স্কেলত অসমৰ পৰা এগ্ৰি দল এটা যাব এগ্ৰিকালচাৰ দল এটা যাব অসমৰ ফালৰ পৰা মানে মূলতঃ জিঞ্জাৰ টাৰ্মেৰিক এনেকুৱা এটা এক্সিবিশ্যন অসমৰ ফালৰ পৰা কৰিব মহাৰাজা যাব ত্ৰিপুৰাৰ মহাৰাজা প্ৰদ্যুৎ দেৱ বৰ্মা আৰু তেখেতৰ লগত এটা হোজাগিৰি দল আপোনালোকে জানে RD বৰ্মনৰ ফেমিলি যাব তেওঁলোকে এটা ট্ৰিবিউট টু RD বৰ্মন প্ৰগ্ৰেম পাতিছে RD বৰ্মন ত্ৰিপুৰা মানুহ ছিংগাপুৰত তেওঁলোকে এইটো প্ৰেজেণ্ট কৰিব তাৰ লগতে বৰগুম হাংখাল নামৰ এটা ত্ৰিপুৰা ডাঙৰ ৰেপাৰ আছে তেওঁ যাব ত্ৰিপুৰা ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ যোৱা কথা সুশান্ত চৌধুৰী মিজোৰামৰ ভাণ্ডল ৰোটা তেখেত এগ্ৰিকালচাৰ মিনিষ্টাৰ মিজোৰামৰ এটা এগ্ৰিকালচাৰ মিজোৰামৰ কৃষি খুব ভাল হৈছে তেওঁলোকৰ মানে মূলতঃ আমি ফ'কাছটো কৃষি কৰিছোঁ কৃষি মানে যেহেতু জিঞ্জাৰ টাৰ্মেৰিক এইবোৰ ছিংগাপুৰত বিৰাট ডিমাণ্ড আছে চ' মিজোৰামত এটা বৃহৎ দল যাব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী এতিয়ালৈকে 100% কনফাৰ্মেশ্যন হোৱা নাই তেওঁলোক যোৱাৰ কথা আছিলে আই এম জাষ্ট এৱেইটিং ফাইনেল কনফাৰ্মেশ্যন মণিপুৰৰ ছিকিমৰ পৰা দল যাব ছিকিমৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।